ধৰাৰ বুকুলৈ পুনৰ আগমন শৰতৰ আগমনৰ লগে লগে জীপাল হৈছে ধৰিত্ৰীৰ বুকু। কহুৱাই হাত বাউলি মাতিছে শৰতক। প্ৰকৃতিৰ নিয়ম অনুসৰি বৰ্ষাৰ বুকুচাত উঠি আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ পুনৰ নামি আহিল শৰত। তলসৰা শেৱালিৰ শুভ্ৰ চাদৰেৰে চোতালখন ভৰি পৰিছে। পদূলিৰ দুবৰিক নিয়ৰে চুবিছে। তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰেও আনিলে শৰৎ অহাৰ বতৰা। সময়ৰ গতিত পৰিৱৰ্তন হ'ব ধৰিছে ঋতুৰ। শৰৎ মানেই চৌদিশৰ নান্দনিক পৰিৱেশ। আগমন ঘটিছে শৰতৰ নান্দনিক পৰিৱেশৰ। শৰৎ মানেই কহুৱা। শৰৎ মানেই কহুৱাৰ কঁকাল ভঙা নাচোন। এতিয়া যে নৈৰ পাৰৰ কহুৱাবোৰে হাঁহি হাঁহি ঋতুৰাণী শৰতক আদৰিছে, যি ঋতুত আছে প্ৰকৃতিৰ নিৰিবিলি সময়। দুবৰিৰ লগত নিয়ৰৰ টোপালৰ লগতে শেৱালিৰ সুগন্ধিয়ে চৌদিশ আমোল মোলাই তুলিছে। বান্ধি ধোৱা লুইতৰ দুয়োপাৰত যেন এতিয়া কহুৱাৰ নাচোন। কহুৱাক লৈ বহু আকুলতা। শৰৎ বুলি ক'লেই সকলোৰে মাজত জাগি উঠে অপ্ৰতিৰোধ্য আকুলতা। কহুৱা অবিহনে পূজা বা শৰৎ অপূৰ্ণ। ডক্টৰ ভূপেন হাজৰিকাদেৱে কহুৱা বনক লৈ লিখিছিল, কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি। কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি। কহুৱা মানেই অশান্ত মন। কহুৱাৰ সেই আলফুল ফুলৰ গীতটি শুনোতে মনত ভাহি আহে নদীৰ পাৰত শালি জালি নাচি থকা কহুৱাৰ এক সৌন্দৰ্যময় পৰিৱেশৰ। শৰৎ মানেই শ্ৰীকৃষ্ণৰ মহাৰাসৰ আগমন। এই মহাৰাশি লৈ আহে সকলোৰে মাজলৈ উখল মাখল পৰিৱেশৰ। লুইতৰ চাপৰিত কহুৱা অবিহনে যে এক আধা লিখা কবিতা।